আমি যেতিয়া যাওঁ আমি চেণ্ডেল পিন্ধি যাবলৈ নিদিয়ে, গোটাই তেজ পৰি থাকে ছাৰ, যে এই চেণ্ডেলটো খুলি থৈ যাবলৈ দিয়ে। আমাৰতো এটা ভয় লাগে যে কি তাত ধৰ HIV আছে নে কিবা কেঞ্চাৰ বেমাৰীয়ে তেজ পৰি আছে নে কি পৰি আছে, তেতিয়া আমি বহুত ভয় খাওঁ। কিন্তু এটাই কথা, আমি মানৱ সেৱা কৰিবলৈ ওলাই আহিলোঁ, আমি ভগৱানৰ ওচৰত এটাই কওঁ যে ভগৱান আমাক যেন এইবিলাক বেমাৰৰ পৰা মুক্তি দিয়ে, আমি যেন গৈ পেলাই গাঁৱৰ প্ৰসূতি আৰু নৱজাতক শিশুকেইটাক ৰক্ষা কৰিব পাৰোঁ, আমি এইটোকে ভাবোঁ। আৰু এদিন আমি ডক্টৰ এজনী পেচেণ্ট লৈ গৈছোঁ, গাৰ্জেন কোনো যোৱা নাই, তো মই সোমাব ভুমুকি মাৰি চাইছিলোঁ। তেতিয়া মানে কৈছে, এই আছা ইয়াত কিয় সোমাইছ, মোৰ কেবিনত তই কিয় সোমাবি, গেট আউট বুলি কৈছে। মই বোলো বাইদেউ তেজপুৰ মেডিকেল কলেজ, যে বাইদেউৰ নাম নকওঁ। তাৰপিছত তেতিয়া মই ক'লোঁ যে বাইদেউ আপোনাৰ মই কেবিনেট সোমোৱা নাই। তেতিয়া চিকিউৰিটি মাৰিছে, এই চিকিউৰিটি এই মানুহজনী গলগটা মাৰি উলিয়াই দিয়েচোন। বোলো বাইদেউ হাত দি চাওক এবাৰ। মই লগে লগে কৈছোঁ হাত দি চাওক বাইদেউ। তেতিয়া শৰ্মা ছাৰ আছিলে, এই বাইদেউ এইজনী আছিলে, লগে লগে শৰ্মা ছাৰক আমি ৰিপৰ্ট দিলোঁ। ছাৰ তেতিয়া আহি পেলাই কৈছে এনেকুৱা ব্যৱহাৰ কিয় কৰিছে, মোৰ গৰু বন্ধাৰ আচাখিনি বহুত ভাল, ভদ্ৰতা জানে, বহুত বেয়া ব্যৱহাৰ কৰে। ইমান সুবিধা অসুবিধাটো চবৰ মানুহৰ জীৱনত হয়নে নহয়, ব্যৱহাৰটো ভাল লাগিব আমাক। আশা কৰ্মীবিলাকৰ যেতিয়া স্বাস্থ্য এটা পেচেণ্ট লৈ যাওঁ হয়নে, আমি মানৱ সেৱাৰ কাৰণে যাম, আমাৰতো গভৰ্ণমেণ্টে আমাক কোনো ইমান পইচা পাতিটো দিয়া নাই হয়নে, 2,000 টকাত এটা মাননিত আমি কাম কৰি আছোঁ আশা কৰ্মীবিলাকক। অন্ততঃ ব্যৱহাৰটো ভাল পাব লাগিব, যোনে মেডিকেল নহয়, অকল TMC কথা কোৱা নাই, যোন মেডিকেলতে হওক, যোন হয় কৰ্মচাৰীবিলাকে সিহঁতে 40, 50, 60 হাজাৰলৈকে দৰমহা পায়। আমি 2,000 টকাত কাম কৰিছোঁ বুলি নিজ ব্যৱহাৰ কৰাটো আমি যুক্তিসন্মত নাভাবোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।